নমস্কাৰ। কেইটামান কথা আৰু যিবোৰ কথা নেকি আমি যিসকলক সন্মান কৰোঁ বা যিসকলক আমি সমাজকৰ্মী কওঁ তেখেতসকল এইবোৰ কথা কিন্তু কেতিয়াও নকয়। যিসকল নেকি জাতিৰ কথা কয় তেখেতসকল কিন্তু এইবোৰ কথা কেতিয়াও নুলিয়ায়। আপোনালোকে গুৱাহাটীত যিটো ছোৱালী দুগৰাকী আৰু তেল ডিপুত যিটো ঘটনা ঘটিল আপোনালোকে নিশ্চয়কৈ দেখিছে। বিহাৰীৰ যিটো আগ্ৰাসন, আমাৰ অসমীয়া যুৱতীক বিহাৰীসকলৰ যিটো অন্যায় আপোনালোকে নিশ্চয়কৈ নিউজত দেখিছে। ছোৱালী দুগৰাকী স্পষ্টকৈ কৈছে। আৰু আপোনালোকে একতা চাওক দেই, তেখেতসকলৰ একতা চাওক, তেখেতসকলৰ বিহাৰীবিলাক কেনেকৈ একগোট হ'ল আৰু সেই স্থানত কোনো অসমীয়াই নাই। এই যিটো হিন্দীভাষীৰ এক আৰু অসমীয়াৰ ভাগ ভাগ কেনেকৈ হিন্দু মুছলমান এফাল গুচি গ'ল, এফাল গ'ল এই আহোম, এই মিচিং, এই বড়ো, এই চুতীয়া, এই কছাৰী, ভাগ হৈ গ'ল অসমীয়া। কিন্তু হিন্দীভাষী কিন্তু আজি এক হৈ আছে। এই তাৰে প্ৰমাণ এই গুৱাহাটীত যিটো হৈ গ'ল। আপোনালোকে মন কৰিছেনে নাই মই নাজানো। আৰু যিসকলে নেকি জাতিৰ কথা কয় তেখেতসকলক মই কওঁ, আজি যিসকল নেকি ধৰ্মৰ নামত ৰাজনীতি কৰে তেখেতসকলক কিন্তু মই তেখেতসকলক কওঁ, যিসকলে নেকি কয় যে আজি মুছলমানে অসমৰ সমস্যা নহয়, পূৰ্বপুৰুষৰ পৰা যিসকল নেকি মুছলমান আছে তেখেতসকল অসমীয়াত কিন্তু কেতিয়াও সমস্যা হ'ব নোৱাৰে বা অসমীয়াৰ শত্ৰু হ'ব নোৱাৰে। তেখেতসকল অসমৰ সমস্যা দুটা। যিসকলে নেকি ধৰ্মৰ নামত ৰাজনীতি কৰে তেখেতসকলক মই কওঁ অসমৰ সমস্যা কিন্তু দুটা। প্ৰথম সমস্যা হৈছে অবৈধ বাংলাদেশী আৰু দ্বিতীয়টো সমস্যা হৈছে হিন্দীভাষী। দ্বিতীয়টো সমস্যা কি ক'লো মই, হিন্দীভাষী। এই তাৰ প্ৰমাণ আপোনালোকে কাৰ্বি আলঙত কেইদিনমানৰ আগত দেখিছিলে। এই তাৰে প্ৰমাণ এই গুৱাহাটীত যিটো ঘটনা ঘটিল আৰু মাজে মাজে ঘটি আছে। মোৰ লগত এই ঘটনা ঘটিছে। আপোনালোকক মোৰ কাহিনী অলপ কওঁ। মই ঢকুৱাখানাত মই আৰু মোৰ লগৰটা হেলমেট নিপিন্ধাকৈ গ'লোঁ আমি। তেতিয়া মোক পুলিচে ধৰি লৈ পিনি ক'লে যে হেলমেটৰ ফাইন দিব লাগিব দুজনকৈ। তেতিয়া যিহেতুকে 4,000 এজনে ক'লে মানে সি ছাৰৰ লগত কথা পাতিকে যা। তেতিয়া মই ক'লোঁ ছাৰ কিবা এটা লওক আৰু এই, কাৰণ মোৰ অৱস্থাও ইমান ভাল নহয় যে মই 4,000 টকা দিম বা মই হেলমেট পিন্ধি নগ'লোঁ। এইটো মোৰ ভুল, মই স্বীকাৰ কৰিছোঁ। কিন্তু সেইজন মানুহে মোক এই পুলিচটোৱে মোক কি কৰিলে যে এই বেংগলী দোকান এটাত গৈ পিনি সেই তাত পইচা 200 টকা দে, 200 টকা দি পিনি যা। মই পইচা 200 টকা দিলোঁ আৰু মই ভাবি ল'লোঁ যে যিহেতুকে মোৰ 4,000 টকা মই ক'ত পাম, গতিকে 200 টকাতে শেষ কৰা ভাল। এই কথাটো, মোৰ কথাটো কিয় কৈছোঁ শুনক। এনেকুৱা ঘটনা কিন্তু চবৰ লগত হৈছে, কিন্তু হ'ব ভয় কৰে। আজি সমস্যা কিন্তু দুটা, হিন্দীভাষী আৰু অবৈধ বাংলাদেশী। আজি সমস্যা এই মুছলমানসকল নহয়। অসমত বিভিন্ন ধৰ্মৰ লোক আছে। এনেই আমি কৈ থাকিলে নহয় যে এই মামাই ক'লেই নহ'ব যে এই মুছলমানী গৰু খোৱা তেনেকৈ ক'লেই নহয়। আৰু অসমীয়াই বুজা উচিত আজি অসমীয়াই কেনেকুৱা, আমাৰ অসমীয়া লোকসকল কেনেকুৱা যে চিম্বল চাই পিনি ভোট দিয়ে, প্ৰাৰ্থী চাই নহয়। প্ৰাৰ্থী চাই ভোট দিয়ে, নাই পদুমত দিব, নাই হাতত দিব, নাই এই হাতীত দিব, নাই এই চিলিণ্ডাৰত দিব। এই প্ৰাৰ্থী কেতিয়াও নাচায়। পদুম ফুলত যদি গৰু এটাও যদি এটা সমষ্টিত MLA ষ্টেণ্ড কৰে নহয়, মামাই যদি এবাৰ কৈ দিয়ে জাতিৰ কথা আছে, ধৰ্মৰ কথা আছে, এই গৰুটোক ভোট দিব লাগিব, তেতিয়া গোটেই অসমীয়াই হাত তালি বজাই দিব আৰু ভোট দিব এই গৰুটোক। এনে অৱস্থা অসমত। আপোনালোকে ভাবক কোনটো ফালে গৈ আছে, কোন দিশত গৈ আছে অসমীয়া আজি কোনফালে গতি কৰি আছে। আৰু এই অবৈধ বাংলাদেশী আৰু এই আপোনাৰ হিন্দীভাষী আগ্ৰাসন কেনেকুৱা আগ্ৰাসন চলাই আছে, আপোনালোকে সেইবিলাক কথা চিন্তা কৰক। আমি 1250 টকীয়া হৈ গৈ আছোঁ আৰু ব্যৱসায় দখল কৰি আছে হিন্দীভাষী, বিহাৰী, বেংগলী, মাৰোৱাৰীসকল। আপুনি মই 1250 টকা হৈছোঁ আৰু আপুনি মই কি কৰিছোঁ, এই বিহাৰী, বেংগলী, মাৰোৱাৰী দোকানত কাম কৰিছোঁ।
আৰু মই তেখেতসকলক ক'ব বিচাৰিছোঁ, যিসকলে নেকি এই চৰকাৰী চাকৰি ইমান এই 2 লাখ চৰকাৰী চাকৰি 5 বছৰত দিছে, ঠিক আছে, আপোনালোকে এবাৰ ভাবি চাওক নিবনুৱা কিমান। নিবনুৱা 31 লাখ নিবনুৱা। কিন্তু 31 লাখত এই 2 লাখ আপুনি এই ভাবি চাওকচোন, ভাবি চাওক, আপুনি নিজে ভাবি চাওক, 31 লাখ নিবনুৱা আৰু 2 লাখ চাকৰি। আচলতে অসমখন কোনফালে গৈ আছে, অসমখন কোনফালে গৈ আছে আপোনালোকে চিন্তা কৰক। কিন্তু অসমীয়াই যদি আজি বুজি নুঠে নহয়, আপোনালোকে চাওক, যদি আপোনালোকে লিখি ৰাখক, ধৰ্মৰ নামত যদি ৰাজনীতি সদায় চলি থাকে, অসমীয়াৰ কিন্তু অস্তিত্ব নাইকিয়া হ'ব। অসমীয়াৰ অস্তিত্ব নাইকিয়া হ'ব। আপোনালোকে যদি সদায় চিম্বল চাই ভোট দিয়ে, অসমীয়াৰ অস্তিত্ব নাইকিয়া হ'ব। আজি যদি অসমীয়াই যদি ব্যৱসায়, টাউনত ব্যৱসায় দখল নকৰে, অসমীয়াৰ অস্তিত্ব নাইকিয়া হ'ব। আজি যদি অসমত টেকনিকেলি যদি শিক্ষা নিদিয়ে, আৰু আপোনালোকে চাওক, আজি এই শোধনাগাৰ, ডিগবৈ শোধনাগাৰ বা এনেকুৱা অসমত থকা শোধনাগাৰবিলাকত আমাৰ টেকনিকেলি যিবিলাক পোষ্ট, বাহিৰৰ লোকসকলে কিন্তু চাকৰি কৰি আছে তাত। আমাৰ অসমীয়া খুব কম, বহুত কম। কিয় কম এইবিলাক বুজা উচিত। এই তেনেকুৱা শিক্ষানুষ্ঠান অসমত লাগে নালাগে? এনেই গ্ৰেজুৱেশ্যন পঢ়িবলৈ কলেজ কেইখনমান থাকিলেই নহয়, সেইবোৰ শিক্ষা দিব লাগিব অসমত। এইবোৰ কথা কোনো নকয়। আচলতে এই টেকনিকেলি যিটো শিক্ষা বা খেতিৰ ব্যৱস্থা যদি বিজ্ঞানসন্মত খেতিৰ ব্যৱস্থা যদি অসমত কৰা নহয়, অসমীয়াই এই চাউলৰ কাৰণে ভোট নিদিব, এই 1250 টকাৰ পিছত নদৌৰিব। আৰু আজি যিসকলে দৌৰি আছে, তেখেতসকলে মনত ৰখা উচিত, আপুনি যদি 1250 টকাৰ কাৰণে আজি দৌৰিছে নহয়, আজি এই চাউলৰ বা তেলৰ এই নিমখৰ কাৰণে যদিহে ভোট দিছে, আপোনাৰ ল'ৰা ছোৱালী কিন্তু ভোট দি আছে। আপোনাৰ দৰে ল'ৰা ছোৱালীও হ'ব গৈ আছে। আপুনি আজি 1250 টকা, আপোনাৰ ল'ৰা ছোৱালীৰ দিনত 3000 4000 টকা হ'ব। আপোনালোকে এইবোৰ কথা চিন্তা কৰক। আজি অসমীয়া ৰসাতলে গৈ আছে। আপোনালোকে মনত ৰাখক, অসমীয়া আজি ৰসাতলে গৈ আছে। আৰু আপোনালোকে লিখি ৰাখক, আৰু 10-20 বছৰ পিছত আপোনালোকে চাব, অসমত অসমীয়া বুলিবলৈ একোৱেই নাথাকিবগৈ। লাষ্টত আপুনি মই গাঁৱত থাকিম, মই অসমীয়া, সেয়াই আপুনি পাবগৈ। আৰু 10 বছৰমান পিছত এই গুৱাহাটীত যিটো ঘটনা ঘটিল, আপোনাৰ ওচৰৰ টাউনত সেই খবৰ গৈ আছে। আৰু আপুনি চাওক, আপোনাৰ লগত হ'লে আপুনি গম পাব। আমাৰ অসমীয়া এনেকুৱা, নিজৰ লগত যেতিয়া নহয় তেতিয়ালৈকে একো মানে একতা বোলাটো একোৱেই নাই আমাৰ অসমত। আমাৰ অসমীয়াৰ একতা একোৱেই নাই। কেনেকৈ একতা হ'ব? কোনোবাই যদি খ্ৰীষ্টান হয় বা কিছুমান জাতি যদি, কোনোবাই আহোম হ'লে, কোনোবাই চুতীয়া হ'লে, কোনোবাই মিচিং, কোনোবাই বড়ো হ'লে একতা কেনেকৈ হ'ব? এই অসমীয়া আজি এক খবৰ হ'ল, কিন্তু গোটেই খিলঞ্জীয়া আজি এক খবৰ হ'ল। এক নহ'লে আপোনাৰ হিন্দীভাষী আৰু অবৈধ বাংলাদেশীৰ যিটো আগ্ৰাসন চলিব নহয়, আপোনালোকে মনত ৰাখি থৈ দিয়ক। আৰু ব্যৱসায় যেতিয়ালৈকে অসমীয়াই দখল নকৰে, আৰু বিজ্ঞানসন্মত অসমত যেতিয়ালৈকে খেতি নহয়, তেতিয়ালৈকে অসমত বহিৰাগতৰ দপদপনি চলিব। আৰু আপুনি মই এই তেখেতসকলৰ, আপোনাৰ মোৰ ল'ৰাই বা আপুনি মই তেখেতসকলৰ তলত কাম কৰিম, তেখেতসকলৰ ব্যৱসায়ৰ তলত আমি কাম কৰি থাকিম, বা আপোনাৰ ল'ৰা ছোৱালীয়ে কিন্তু তেখেতসকলৰ তলত কাম কৰিব। এইটো কথা আপোনালোকে লিখি ৰাখক, হ'ব নহয়, লিখি ৰাখক। আৰু আমাৰ অসমত এনেকুৱা হৈ গৈছে, কোনোবাই বেয়া কাম কৰিলেও, যোন যদি চৰকাৰত থাকে নহয়, যোন গাদীত থাকে, তেওঁ বেয়া কাম কৰিলেও সদায় তেখেত ভালেই হয়। আজি কিছুমান স্পষ্টবাদী নেতা চাওক, নিতুমণি শইকীয়া, স্পষ্টবাদী সাংবাদিক, তেখেতক আচলতে দমাই ৰাখিব বিচাৰিছে। আজি সংবাদ মাধ্যম চব কিনি ল'লে বিজেপিয়ে, চব বিজেপিৰ হৈ আছে সংবাদ মাধ্যম, একমাত্ৰ নিতুমণি শইকীয়া ডাঙৰীয়াই আছে, তেখেতক কিন্তু দমাই ৰাখিব বিচাৰিছে। আচলতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ কোনফালে গৈ আছে? আপুনি মই যে অথনি ক'লোঁ,
যে আপুনি মই যিসকলক সন্মান কৰোঁ তেখেতসকলে যেতিয়া এটা কথা কয় সেইটোৱে সঁচা মানে এই ভাল এটা কথা ক'লেও ভালেই হ'ব বা বেয়া কথা ক'লেও ভালেই হ'ব, এই তেনেকুৱা হৈ গৈছে অসমত। মানে যিটো চিন্তা কেতিয়াও কৰি নাচায়। গতিকে মই যিসকলে নেকি মোৰ ভিডিঅ' চাই আছে তেখেতসকলক সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক, প্ৰত্যেকটো অসমীয়াই যাতে গম পাওক। আৰু যিসকল নেকি এই গুৱাহাটীত যিটো ঘটনা হ'ল সেইবোৰ যিসকল অসমীয়াই নেকি গম পোৱা নাই তেখেতসকলেও গম পাওক, আপোনালোকে শ্বেয়াৰ কৰক। আৰু গোটেই অসমীয়া যাতে এক হওক, এক খবৰ হ'ল, কিন্তু একতা খবৰ হ'ল। আপোনালোকে শ্বেয়াৰ কৰক, যিমান পাৰে শ্বেয়াৰ কৰক, যাতে 1% হ'লেও মানুহে বুজি পায়।